হাউলি 100 টকা লটাৰীখনত মই দ্বিতীয় পুৰস্কাৰ ফৰচুনাৰখন পাইছোঁ। পাই মোৰ বহুত সুখী আৰু সৰুৰ পৰাই বহুত আশা আছিল যে এদিন হাউলিৰ এটা লটাৰীত এখন কিবা পুৰস্কাৰ পাম। এতিয়া সেই পূৰণটো ভগৱানে কালি পূৰণ কৰি দিলে। বহুত মই 5টা টিকেট কাটিছিলোঁ, তাৰে এটাত পাইছোঁ। বহুত সুখী। মই আমাৰ এটা ভোগালী জলপানৰ এটা সৰু মানে ফেক্টৰী এটা আছে, দোকান এখন আছে। তাতে আমি লাৰু পিঠাবোৰ বিক্ৰী কৰোঁ। আমি প্ৰতি বছৰে মাঘৰ সময়ত লাৰু পিঠাবোৰ বিক্ৰী কৰোঁ, কিন্তু আমি টকাৰ অভাৱত আমি বেলেগৰ পৰা টকা ধাৰ লৈ আনি কৰিব লগা হয়। এতিয়া এই গাড়ীখন পাই বহুত সুখী হৈছোঁ আৰু বহুত ধন্যবাদ। এনেকুৱা যাতে লটাৰী আগে পিছেও যাতে পাই থাকোঁ, স্বচ্ছ খেলা যাতে হৈ থাকে, সেইটোৰ কাৰণে ভাল লাগে আৰু কালি তাৰমানে মই এটা ভাল খবৰ পালোঁ। মই সৰু বাবাৰ মুখে পাই মই বিৰাট আনন্দ পালোঁ। কিন্তু আমাৰ পিঠা লাৰুৰ সময়ত বিৰাট টকা পইচাৰ আমাৰ প্ৰয়োজন হয়। কাম কৰি ধাৰ কৰি পেলাই কাম কৰিব লগা নহয়। একোদিন এনেহেন হৈ যায়, মানুহে ধাৰ কৰিলে পইচাটো আমি দিম না নিদিম সেনেহেনতা আহি যায়। তথাপিও আমি মাথা কামে কিবা কৰি ধাৰ কৰি কামখিনি কৰোঁ, কৰি আৰু আমি সেই কৰোঁ বুজাওঁ। কিন্তু এইখিনি আমি কালি খবৰটো পাই মই বিৰাট আনন্দ হৈ গৈছে। আনন্দটো বিৰাট মোৰ ভাল লাগিছে। আমি কামখিনি ভালদৰে চলাই যাব পাৰিম আৰু দ্বিতীয় পুৰস্কাৰ হাউলি ৰাস কমিটিত মই ধন্যবাদ দিছোঁ। হাউলি 100 টকা লটাৰীখনত মই দ্বিতীয় পুৰস্কাৰ ফৰচুনাৰখন পাইছোঁ। পাই মোৰ বহুত সুখী আৰু সৰুৰ পৰাই বহুত আশা আছিল যে এদিন হাউলিৰ এটা লটাৰীত এখন কিবা পুৰস্কাৰ পাম। এতিয়া সেই পূৰণটো ভগৱানে কালি পূৰণ কৰি দিলে। বহুত মই 5টা টিকেট কাটিছিলোঁ, তাৰে এটাত পাইছোঁ। বহুত সুখী। মই আমাৰ এটা ভোগালী জলপানৰ এটা সৰু মানে ফেক্টৰী এটা আছে, দোকান এখন আছে। তাতে আমি লাৰু পিঠাবোৰ বিক্ৰী কৰোঁ। আমি প্ৰতি বছৰে মাঘৰ সময়ত লাৰু পিঠাবোৰ বিক্ৰী কৰোঁ, কিন্তু আমি টকাৰ অভাৱত আমি বেলেগৰ পৰা টকা ধাৰ লৈ আনি কৰিব লগা হয়। এতিয়া এই গাড়ীখন পাই বহুত সুখী হৈছোঁ আৰু বহুত ধন্যবাদ। এনেকুৱা যাতে লটাৰী আগে পিছেও যাতে পাই থাকোঁ, স্বচ্ছ খেলা যাতে হৈ থাকে, সেইটোৰ কাৰণে ভাল লাগে আৰু কালি মই এটা ভাল খবৰ পালোঁ। মই সৰু বাবাৰ মুখে পাই মই বিৰাট আনন্দ পালোঁ। কিন্তু আমাৰ পিঠা লাৰুৰ সময়ত বিৰাট টকা পইচাৰ আমাৰ প্ৰয়োজন হয়। কাম কৰি ধাৰ কৰি পেলাই কাম কৰিব লগা নহয়। একোদিন এনেহেন হৈ যায়, মানুহে ধাৰ কৰিলে পইচাটো আমি দিম না নিদিম সেনেহেনতা আহি যায়। তথাপিও আমি মাথা কামে কিবা কৰি ধাৰ কৰি কামখিনি কৰোঁ, কৰি আৰু আমি সেই কৰোঁ বুজাওঁ। কিন্তু এইখিনি আমি কালি খবৰটো পাই মই বিৰাট আনন্দ হৈ গৈছে। আনন্দটো বিৰাট মোৰ ভাল লাগিছে। আমি কামখিনি ভালদৰে চলাই যাব পাৰিম আৰু দ্বিতীয় পুৰস্কাৰ হাউলি ৰাস কমিটিত মই ধন্যবাদ দিছোঁ।